কৰিছো আডা 24/7 নৰ্থ ইষ্টৰ আমাৰ অফিচিয়েল ইউটিউব চেনেলত আৰু ফাৰ্স্ট অফ অল তোমালোক সকলোকে বহুত আন্তৰিক ধন্যবাদ দিছো যে তোমালোকে ইমান মৰম ইমান ভাল পোৱা আডা 24/7 নৰ্থ ইষ্টৰ এই প্ল্যাটফৰ্মক তোমালোকে দিছা যাৰ বাবে আজি আমি সকলোৱে মিলি ইমান ধুনীয়াকৈ কিন্তু আগবাঢ়ি গৈ আছো বন্ধুসকল আমি সকলোৱে জানো যে বৰ্তমান ভাৰতবৰ্ষত খালি অসমত নহয় গোটেই ভাৰতবৰ্ষ জুৰি এটা চাকৰিৰ জোৱাৰ আহিছে কি ইন্ডিয়ান ৰেলৱেত বিগত 4-5টা বছৰত যি ভ্যাকেন্সি বাবে সবে ওয়েট কৰি আছিল যে ইন্ডিয়ান ৰেলৱেত কেতিয়া এটা ডাঙৰ ভ্যাকেন্সি আহিব স্পেশালি এনটিপিসি নিছনা মানে যত স্টেশন মাস্টাৰৰ পৰা আৰম্ভ কৰি গুড গাৰ্ডছৰ পৰা আৰম্ভ কৰি টিকেট কালেক্টৰ কাৰণ আমি সচৰাচৰ যেতিয়া ট্ৰেইনত যাত্ৰা কৰো তেতিয়া আমি টিকেট কালেক্টৰ সকলো বা স্টেশন মাস্টাৰ সকলৰ এই পোষ্ট বিলাক আমি সৰুৰ পৰা দেখি ডাঙৰ হৈছো আৰু আমাৰ এটা নিশ্চয়কৈ এই চাকৰিটোৰ প্ৰতি এটা ভাল লগা আমাৰ লুকাই আছে তো আমি বহু টাইমত মই নিজেও এনেবা যেতিয়া মই মোৰ জীৱনত যেতিয়া পঢ়াশুনাৰ ষ্টেজত মই যেতিয়া পঢ়ি আছিলো মইও তেতিয়া বহুতে কেনেকে পাই চাকৰিটো বা কেনেকে এই চাকৰিটো বাবে এপ্লাই কৰিব পাৰি বা আবেদন কৰিব পাৰি তো তেনেকুৱা আমাৰ সকলোৰে লগত কেতিয়াবা নহয় কেতিয়াবা ঘটিছে তো মূল বিষয়টো হৈছে যে এতিয়া এই অপৰচুনিটিটো আহি পৰিছে অপৰচুনিটিটো কি যে গোটেই ভাৰতবৰ্ষত আমাৰ ৰেলৱে মানে হায়াৰ সেকেন্ডাৰী পাস আৰু গ্ৰেজুৱেচন যিসকলে কৰিছে তেওঁলোকৰ বাবে লৈ আহিছে এই ডাঙৰ অপৰচুনিটি মানে ডাঙৰ ভ্যাকেন্সি নোটিফিকেশন ইতিমধ্যে ৰিলিজ হৈ গৈছে আৰু এপ্লিকেশন মানে এপ্লাই অলৰেডি যোৱা 14th of September পৰা আৰম্ভ হৈ গৈছে এটা বিষয়টো হৈছে এটা সবতকে ভাল লগা বিষয় যেহেতুকে কোভিডৰ সময়ত এই ভ্যাকেন্সি বিলাক আহা নাছিলে যাৰ বাবে বহুতে পৰীক্ষা দিব পৰা নাই বহুতৰে এটা গ্যাপস পৰি গৈছে লাইফ মানে নিজৰ জীৱনত আৰু বয়সটো বাঢ়ি গৈছে বয়সটো হৈ না থাকে তাৰ বাবে কিন্তু আৰআৰবি এনটিপিসিয়ে কিন্তু এইবাৰ এই যেটো পৰীক্ষাটোৰ সৰ্বোচ্চ যেটো বয়স হেতু কিন্তু 36 ইয়াৰ্স লৈকে মানে কোনোবা এজনে যদি ব্যক্তি বা যদি 36 ইয়াৰ্স তেওঁৰ হৈ গৈছে তেওঁ কিন্তু এপ্লাই কৰিব পাৰিব মানে তেও এলিজিবল হয় এই পৰীক্ষাটোৰ বাবে এইবাৰ এপ্লাই কৰাৰ বাবে নেক্সট টাইম বিলাকত থাকিব এনেকুৱা অপৰচুনিটি নে না থাকে এটো আমি কোনেও নাজানো এটা বিষয়টো হৈছে আমি সকলে এই পৰীক্ষাটো পাস কৰিব লাগিব আমাৰ মূলত কথা এটাই কাৰণ সিলেবাস আমি সকলে দেখিছো এনটিপিসি পৰীক্ষাৰ এক্সাম প্যাটাৰ্ন আমি মোৰলে সকলে জানো বিষয়টো কি বিষয়টো হৈছে যে পৰীক্ষাটো পাস কেনেকৈ কৰিম ফাৰ্স্ট অফ অল তো পৰীক্ষাটো পাস কৰাৰ বাবে দুটা স্টেজ আমাৰ সিবিডি মানে কম্পিউটাৰ বেসড টেষ্ট স্টেজ 1 আৰু কম্পিউটাৰ বেসড টেষ্ট স্টেজ 2 মানে এটা স্টেজ 1 পাস কৰাৰ পিছত স্টেজ 2 ক্লিয়াৰ বহিব লাগিব হেতু ক্লিয়াৰ কৰাৰ পিছত আমাৰ টাইপিং টেষ্ট বা যিবিলাক আমাৰ নেক্সট স্টেজবোৰ আছে সেইবিলাক বাট সেইবিলাকত কেতিয়া যাম যেতিয়া আমাৰ এই কম্পিউটাৰ বেসড টেষ্টটো আমি যেতিয়া ক্লিয়াৰ কৰিব পাৰিম আৰু ইয়াৰ বাবে যদি আমি সিলেবাসটো যদি আমি এবাৰ যদি চকু ঘূৰাই লও আমি সকলে জানো যে সিবিটি 1 মানে স্টেজ 1ত আমাৰ কিন্তু টোটাল স্টেজ 1ত কি আছে আমাৰ কিন্তু টোটাল 100 question 100 marks আমাৰ জেনারেল অ্যাওয়ারনেস ইয়াৰ পৰা আছে স্টেজ 1ত 40 মার্কসৰ আৰু যদি আমি স্টেজ 2ৰ কথা যদি আমি কবলৈ যাও স্টেজ 2ত আমি কি দেখা পাম যে আমাৰ জেনারেল অ্যাওয়ারনেস বা ম্যাথছ বা ৰিজনিংত ক্ষেত্ৰত গোটেইখিনি মিলাই আমাৰ কিমান আছে 50 35 and 35 that means 120 মার্কসৰ মানে আমাৰ জেনারেল নলেজ মানে জিকেৰ যেটো পাৰ্ট বা যদি আমি কবলৈ যদি যাও আমাৰ যেটো জেনারেল অ্যাওয়ারনেস বা জেনারেল নলেজৰ যেটো পাৰ্ট তাৰ পৰা কিন্তু বহুত ডাঙৰ এটা কিন্তু মানে মার্কস অফ কোয়েশ্চনস ইয়াত কিন্তু আহিব আমাৰ ৰেলৱে এক্সামত এতিয়া মোক বহুতে তোমালোকে মেসেজ কৰিছে যে স্যার এই জেনারেল নলেজৰ সিলেবাসটোত কি আছে মানে ইন ডিটেইল এনালাইসিসটো তো আমি কুইক এটা ইন ডিটেইল এনালাইসিস আমি কৰিলো ফার্স্ট অফ অল স্টেজ 1 ৰ কথা যদি আমি কও সিবিটি স্টেজ 1 কাম এই যেটো আমাৰ ৰেলৱে এক্সাম মই ম্যাথছ আৰু ৰিজনিংৰ কথা কোৱা নাই তোমালোকে যদি কমেন্ট সেকশনত ডিমান্ড কৰা মই নিশ্চয়কৈ ম্যাথছ আৰু ৰিজনিংৰ সিলেবাস খিনিও তোমালোকৰ লগত ইন ডিটেইলছত শেয়াৰ কৰি দিম বাট ফার্স্ট অফ অল আমি এইখিনি চাব লাগিব কি আছে যেনেকৈ কারেন্ট ইভেন্টস অফ ন্যাশনাল ইম্পর্টেন্স কারেন্ট ইভেন্টস অফ ইন্টারন্যাশনাল ইভেন্টস দ্যাট মিন্স এইটো কিন্তু আমাৰ সিএৰ পাৰ্ট কারেন্ট এফেয়াৰ্সৰ পাৰ্ট আৰু কারেন্ট এফেয়াৰ্স ৰেলৱে এক্সামৰ ক্ষেত্ৰত আমি নিয়াৰ এবাউট 12 মান্থছৰ লাষ্ট আমি চাবই লাগিব তাৰ ওপৰত গেমছ এন্ড স্পৰ্টছৰ পৰা আছে আমাৰ তাৰ ওপৰত আছে কি আমাৰ কোৱেশ্চন আহিব আৰ্ট এন্ড কালচাৰ অফ ইণ্ডিয়াৰ পৰা তাৰ পিছত কোৱেশ্চন আহিব ইণ্ডিয়ান লিটাৰেচাৰৰ পৰা কোৱেশ্চন আহিব মনুমেন্টস এন্ড প্লেसेस অফ ইণ্ডিয়াৰ পৰা কোৱেশ্চন আহিব জেনাৰেল সায়েন্স এন্ড লাইফ সায়েন্সৰ পৰা কোৱেশ্চন আহিব হিষ্ট্ৰী অফ ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগলৰ পৰা কোৱেশ্চন আহিব ফিজিক্যাল সোশ্যাল এন্ড ইকোনমিক জিওগ্ৰাফি অফ ইণ্ডিয়ান ওয়াৰ্ল্ডৰ পৰা কোৱেশ্চন আহিব ইণ্ডিয়ান পলিটি এন্ড গভৰ্নেন্স এন্ড কনস্টিটিউশন পলিটিক্যাল সিস্টেমৰ পৰা কোৱেশ্চন আহিব
general scientific and technological developments including space and nuclear program মানে general science or pora question aibo pare United Nation and world important organization bilakor pora environmental issues amar India bitorot especially thik ase kisuman conventions and all jibilak all India level all world level choli ase ebilakor pora basic computer application or uporot proshno tomalokor ahibo tar uporot common abbreviation যেনেকে তোমালোকৰ ধৰি লোৱা ব্ৰিক্স দি দিলে ঠিক আছে ব্ৰিক্সৰ সম্পূৰ্ণ ফুল ফৰ্মটো জানিব লাগিব এটা এক্সাম্পল দিছো ট্ৰান্সপোৰ্ট সিস্টেমৰ পৰা ইকনমিক্সৰ পৰা ফেমাস পাৰ্সনালিটিৰ পৰা ফ্ল্যাগশিপ গভৰ্নমেন্ট প্ৰগ্ৰাম মানে গভৰ্নমেন্টৰ বিভিন্ন স্কিমছ বুৰৰ পৰা স্পেশালি ৰেলৱে ডিপাৰ্টমেন্টৰ যিবিলাক স্ট্যাটিক জিকে ফ্যাক্টছ আছে ৰেলৱে ডিপাৰ্টমেন্টৰ কি ধৰণৰ প্ৰশ্ন এই আজিকালি বন্দে ভাৰত ওলাইছে আৰু বন্দে মানে বিভিন্ন ধৰণৰ ৰেলৱে প্ৰজেক্টছ বোৰ ডেভেলপ হৈ আছে তাৰ পৰা কোৱেশ্চন আহিব পাৰে ফ্লোৰা এণ্ড ফাউনা অফ ইণ্ডিয়া ইম্পৰ্টেন্ট গভৰ্নমেন্ট এণ্ড পাব্লিক সেক্টৰ অৰ্গানাইজেশন বিলাকৰ পৰা সো এই যিবোৰ মানে পয়েন্টস আছে এইবিলাকৰ পৰা কিন্তু তোমালোকৰ পৰীক্ষাত আৰবি এনটিপিসি জেনাৰেল নলেজৰ পৰীক্ষাত প্ৰশ্ন আহে কিন্তু মই এই যে টপিক বিলাক যেতিয়া মই আজি ইয়াত এনালাইসিস কৰি আছিলো মই তেতিয়া এটা বস্তু মোৰ বহুত বেছি মনত আহিলে এটো হৈছে আজিৰ ডেটত কিন্তু তোমালোকে চাবা তোমালোকে যি পৰীক্ষা নিদিয়া কিয় যে আমাৰ ৰিসেন্টলি এডিআরই পৰীক্ষা দিলে তোমালোকে চাবা স্ট্যাটিক যি পড়াশোনাবোৰ আমি কৰো তাৰ বাহিৰত গৈ কিন্তু এই ধৰণৰ টপিকবোৰৰ পৰা কিন্তু বহুত বেছি প্ৰশ্ন পৰীক্ষাবোৰত সচৰাচৰ আহা আজি দেখা পাই আছো আমি আৰু যেতিয়া স্টেজ 1 অফ সিবিটি যেতিয়া ক্লিয়াৰ হৈ যাব তাৰ পিছত তোমালোকে কিন্তু এনটিপিসি পৰীক্ষাৰ সিবিটি 2 ত যাব লাগিব সিবিটি 2 ক্লিয়াৰ কৰিব লাগিব কাৰণ ৰিটেনৰ দুটা স্টেজ ক্লিয়াৰ কৰিলে হে তাৰ পিছত আমি বেলেগ স্টেজত যাব পাৰিম তো যেটো আমাৰ এটুত আমাৰ কিন্তু 50 মার্কসৰ কোৱেশ্চন আহিব 50 মার্কস ইয়াত দিয়া আছে ঠিক আছে 120 ৰ ভিতৰত 50 আমাৰ অকল হৈছে খালি জেনাৰেল নলেজৰ পৰা তো ইয়াতো কিন্তু তোমালোকে সেই যিবোৰ টপিক তোমালোকে পঢ়িছা সেই টপিকৰ পৰাই তোমালোকৰ কোৱেশ্চন আহিব ইয়াত তোমালোকে অলপ হিষ্ট্ৰি জিওগ্ৰাফি পলিটি অলপ ইকনমিক্স ঠিক আছে এইবিলাক অলপ সেপাৰেটলি অলপ ভালকে পঢ়িব লাগিব আৰু ইয়াত কি থাকিব ইয়াত এটাই ব্যতিক্ৰম এটো হৈছে কোৱেশ্চন অফ নাম্বাৰ অফ কোৱেশ্চন যেটো আছে নাম্বাৰ অফ কোৱেশ্চনটো কিন্তু ইয়াত অলপ বেছি হ'ব যেটো সিবিটি স্টেজ 2 ঠিক আছে সো দুটা রাউন্ড যেতিয়া আমাৰ পাস কৰিম বা ক্লিয়াৰ আমি কৰিম তাৰ পিছতে গৈ আমি টাইপিং টেস্ট বা আমাৰ যিখিনি বাকি আমাৰ সিবেট এন্ড অল হেবিলাকত আমি বহিব পাৰিম সো মই ইন ডিটেইলছত কৈ দিলো অলপ সিলেবাস খিনি তোমালোকে এবাৰ নিশ্চয়কৈ চকু ঘুৰাই চাবা এই সেশনটো যিসকলে ৰেকৰ্ডেড চাই আছা ভিডিওস হিচাপে চাই আছা নিশ্চয়কৈ এবাৰ চকুটো ঘুৰাই লবা কাৰণ পৰীক্ষাটো এটা বহুত ডাঙৰ এটা অপৰচুনিটি তোমালোকৰ বাবে মিস কৰিব নালাগে আৰু তোমালোকৰ বাবে তোমালোকৰ এই যে টপিকবোৰ আমি কভাৰ কৰাম কত কভাৰ কৰাম তোমালোকৰ বাবে কিন্তু আমি আমাৰ দুটা বুকস अवेलेबल হৈ গৈছে এটাটো আমাৰ টেস্ট সিরিজ বা অনলাইন ফরম্যাটত আমাৰ তোমালোকে ডিজিটাল টেস্ট পেপার হিসাবে পাই যাবা আৰু আরআরবি এনটিপিসি আমি এটা বুকসও পাবলিকেশন কৰিছো আডা 247 এ যত তোমালোকে সিবিটি 1 সিবিটি 2 বোথ তোমালোকৰ এনটিপিসি পৰীক্ষাৰ তোমালোকৰ যিখিনি প্ৰয়োজন হেখিনি তোমালোকৰ টপিক কভার আপ থাকিব তাৰ উপৰি অহা 5 অক্টোবৰৰ পৰা আমি স্টার্ট কৰি আছো আমাৰ বন্দে ভাৰত ব্যাচ লাইভ ক্লাস টেস্ট সিরিজ ই বুকস গোটেইখিনি আমাৰ প্ৰপাৰ গাইডেন্স ঠিক আছে গোটেইখিনি তোমালোকে পাবা আরআরবি এনটিপিসি পৰীক্ষাটোৰ বাবে বহুত কম প্ৰাইজত अवेलेबल আছে যেতিয়া Y225 কোড ইউজ কৰিবা মাত্ৰ 1170 টকা মানত প্ৰাইসটো তোমালোকে এডমিশন লব পাৰিবা সো জুনে ভাবিছা যে ৰেলৱে পৰীক্ষা দিম আৰু সেন্ট্ৰাল গভৰ্নমেন্টৰ এজন এমপ্লয়ি হ'ম বুলি তেওঁলোকৰ বাবে এটা গোল্ডেন অপৰচুনিটি আৰু নিশ্চয়কৈ সিলেবাসটো এবাৰ প্ৰপাৰলি এনালাইসিস কৰি লোৱাৰ পিছত তোমালোকে চাবা বহুতখিনি তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব তো মোৰ কেনেকৈ এডমিশন লবা এটো দিয়া আছে প্ৰসেস এপটো ডাউনলোড কৰি লবা মোৰ এটো ক্লাস যদি ভাল লাগে নিশ্চয়কৈ লাইক শেয়াৰ কৰিবা কমেন্ট কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগ পাম আৰু এনেকুৱা সৰু সেশন লৈ তোমালোকৰ লগত আড্ডা 24/7 নৰ্থ ইষ্টৰ ভিডিও সেকশনত এইবোৰ ভিডিওস আপলোড হৈ থাকে তোমালোকে নিশ্চয়কৈ এবাৰ হলো চাই লবা ধন্যবাদ সকলোকে অল দা ভেৰি বেষ্ট পৰীক্ষাৰ বাবে আৰু এপ্লাই যদি কৰা নাই এপ্লাই ডেফিনেটলি কৰি দিয়া ধন্যবাদ সকলোকে